চাওক যোৱাকালি মেঘালয়ৰ মুখ্যমন্ত্ৰী মিষ্টাৰ এছ ধৰৰ নেতৃত্বত মেঘালয় চৰকাৰৰ সৈতে আলোচনা হৈছিলে টিমটোৰ লগত চিফ ছেক্ৰেটাৰী আহিছিলে বিভিন্ন দায়িত্বত থকা বিষয়াও আহিছিলে আৰু আমাৰ সৈতেও আমাৰ চিফ ছেক্ৰেটাৰী আৰু বহু কেইগৰাকী প্ৰশাসনীয় বিষয়া উপস্থিত আছিলে এডিশ্যনেল চিফ ছেক্ৰেটাৰী হোম পুলিচ কমিশ্যনাৰ IGP ADGP তাৰপিছতেই আমি যৌথ এখন সংবাদমেল আহ্বান কৰিছিলোঁ সংবাদমেলত সকলো কথা বিৱৰি কোৱা হৈছিলে তাৰপিছত মই নিজে যোৰাবাটলৈ গৈ প্ৰতিবাদকাৰীসকলৰ লগত সংগঠনৰ নেতৃত্বৰ লগত মত বিনিময় কৰিছিলোঁ যোৱা দিনবিলাকত তেওঁলোকে সন্মুখীন হোৱা সমস্যাবিলাকৰ কথাও কৈছে আৰু ভৱিষ্যতে কি কৰিব লাগিব তেওঁলোকে যোৱাকালি আমাক মতামত দিছিল তথাপি আজি আমি পুনৰ আলোচনা কৰিলোঁ এটা সংগঠন নহয় 14টা সংগঠন আজি ইয়াত আহিছিল তেওঁলোকে যে অতীততো এনেবোৰ ঘটনা সংঘটিত হৈছিল ভৱিষ্যতে যাতে নহয় সেইটো এনচিয়'ৰ কৰিব লাগে আৰু কালি আমি যি পদক্ষেপ ল'লোঁ এই পদক্ষেপক তেওঁলোকে আদৰণি জনাইছে পুৱাৰ ভাগত মই মেঘালয়ৰ উপ মুখ্যমন্ত্ৰী এছ ধৰ ডাঙৰীয়াৰ সৈতে কথা বতৰা পাতিছিলোঁ তেখেতে কৈছিল যে আপুনি যিদৰে প্ৰতিবাদকাৰীসকলৰ ওচৰত গৈছিল বা আমাৰ সিদ্ধান্তখিনি অৱগত কৰিছিল যোৱাকালি ৰাতি হোৱাৰ কাৰণে আমি সেই কামখিনি কৰিব নোৱাৰিলোঁ আজি বিয়লি 4টা বজাত তেওঁলোকৰ লগত আমাৰ আলোচনা আছে ইতিমধ্যে আমি ফোন যোগেৰে কথা বতৰা পাতিছোঁৱেই মই যেতিয়া মই সংবাদ মাধ্যমৰ জৰিয়তে ইলেক্ট্ৰনিক মিডিয়াৰ জৰিয়তে জানিব পাৰিছিলোঁ তাৰপিছতেই মই সেই কথাখিনি পাতিছিলোঁ যে বৰ্ণিহাটত ষ্টিল তাত ব্লকেটটো আছে উমিয়ামত কথাখিনি কোৱাৰ পিছত ক'লে নহয় আমি ফোন যোগেৰে কথা বতৰা পাতিছোঁ কিন্তু তেওঁলোকৰ লগত আমাৰ এখন বৈঠক হ'ব এতিয়া খন্তেক আগতে আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ লগতো আমি যোগাযোগ কৰিলোঁ এই বৈঠকৰ সবিশেষ তেখেতক জনালোঁ আৰু বৰ্তমান যিটো অৱস্থা চলি আছে তাত উমিয়ামত সেই কথাখিনি কোৱা হ'ল তাৰপিছতে তেখেতে আমাক কাউণ্টাৰ পাৰ্টৰ সৈতে যোগাযোগ কৰিবলৈ ক'লে তো মই খৰখেদাকে আকৌ ডেপুটি CMক নাপাই মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ লগতেই যোগাযোগ কৰিলোঁ মেঘালয়ৰ যে আলোচনা চলি আছে তো হৈ যাব আমি এঘণ্টাৰ এটা কথা আহিছে যে যি কমাৰ্চিয়েল খবৰটো আহিছে উভতাই পঠিয়াই দিছে তাৰ পৰা আজি সেইটো হ'ব পাৰে কাৰণ তেওঁলোকে নিজে কৈছে যে কালি আমি তেওঁলোকৰ লগত কোনো ধৰণৰ আলাপ আলোচনা কৰিব নোৱাৰিলোঁ গতিকে তেওঁলোকে দায়িত্ব লৈছে যেতিয়া মেঘালয় চৰকাৰে ডেফিনেটলি আমি আশা কৰিছোঁ এইটো এটা হ'ব তো যোৱাকালি ডেপুটি CMৰ কমিটমেণ্ট মানে গভমেণ্টৰ কমিটমেণ্ট আজিও মুখ্যমন্ত্ৰী পৰ্যবেক্ষণ কৰি আছোঁ নিৰাপত্তা আৰু সুৰক্ষাৰ কথাটো কৈছে আৰু তাৰ কাৰণে আপোনালোকে গমেই পাইছে লৈ যৌথ কমিটি থাকিব আৰু তেনেকুৱা বিচাৰিছে যিবিলাক এছ'চিয়েশ্যন আছে কথা বতৰাবিলাক তেতিয়া পাৰে শ্বেয়াৰ কৰিব তাই হৈ থকা কথাটো স্থায়ী সমাধানটো এনেধৰণে কৰিব লাগিব জইণ্টলি যদি এই কথা বতৰাবিলাক ক'ৰবাত এটা ঘটনা ঘটিলে সেইখিনি যদি লগালগ দুয়োখন ষ্টেটৰ আইন শৃংখলাৰ দায়িত্বত থকাসকলে যদি পায় তেতিয়া পিক আপ কৰিব পাৰিম কোনটো ইছ্যু কেনেধৰণৰ যিটো হেল্পলাইন নাম্বাৰ দিয়া হৈছিলে হোৱাটছআপ নাম্বাৰটো অ'কে লেণ্ডলাইন নাম্বাৰটো অলপ 23511
আৰু কিমান বাহন তাৰ পৰা আনিবলগীয়া হৈ আছে, আবদ্ধ হৈ আছে বা এতিয়াও আনিবলগীয়া হৈছে? কালি অলপ আপডেট হৈছে। নহয়, কালি আপডেট আছে, আজিও আহি আছে বুলি কৈছে। টোটেল আৰু এটা সমস্যা দেখিবলৈ পোৱা যায় যে পিক আপ আৰু ড্ৰপিং যোৰাবাটতকৈ তেওঁলোকৰ গাড়ীয়ে মেঘালয়ৰ পৰা লৈ যায় আৰু তেওঁলোকে আনিব বিচাৰিছে। অসমৰ গাড়ীত আচলতে সোমাবলৈ দিব বিচৰা নাই। এই কথাটো অপূৰ্ব হৈ আছে। নাই, সেই কথাটো যোৱাকালি আমি সেইখিনি কথা পাতিছোঁ, তেনেকুৱাতো কথা নহয়। যোৱাকালি সেইখিনি কথা আমি স্পষ্টভাৱে পাতিছোঁ। এই বিষয়বোৰ আজি নহয়, আজি ইয়াতে আমি গম পাইছোঁ যে 3 বছৰ আগতে এনেধৰণৰ কথা বতৰাবিলাক হৈছিলে যে আমাৰ অসমৰ পৰা যিখিনি গাড়ী আহে তেওঁলোকে এঠাইলৈকে নিব, তাৰ পৰা তেওঁলোকৰ গাড়ীয়ে বেলেগ এঠাইলৈ নিব, যিটো স্কিমত হোৱা বুলি তেওঁলোকে কয়। সেই কথাখিনি যোৱাকালি আমি আলোচনা কৰিছোঁ। সেইবিলাক সম্পৰ্কে কোনো হেৰি কৰিব লগা নাই। যিহেতু প্ৰজন্মতে সৃষ্ট হৈ আছে, মেঘালয় অসমৰ পৰা বহু পৰ্যটক তালৈকে যায় আৰু অসমৰ পৰ্যটকৰ পৰা 1 টকা লুণ্ঠন চলোৱাৰ অভিযোগ আহে তাতে 5 টকা লুণ্ঠন, 500 টকা এনেকুৱা ধৰণৰ সকলো বস্তুতে নিয়ম নীতিৰ মাজেৰে হ'ব লাগে। সেই বিষয়টো কিবা কালি যে আমি 3 ঘণ্টা সময় বহিলোঁ আৰু এইবিলাক কথাই আমি পাতিছোঁ। যিবিলাক মানুহৰ পৰা অভিযোগ পাইছোঁ, যোৱা দিনবিলাকত বিভিন্নজনৰ লগত কথা বতৰা পাতি যিখিনি জানিছোঁ, সেই কথাবোৰ কালি বিস্তৃতভাৱে তেওঁলোকৰ আগত কোৱা হৈছে। আৰু মই ভাবোঁ যে এনে ঘটনাৰ পুনৰাবৃত্তি নঘটক, আৰু তেওঁলোকেও আমাক আশ্বাস দিছে। আমি ভাবিছোঁ যে যৌথভাৱে আমি মই ভাবোঁ যে এতিয়াতো আহিব পাৰি যে আমাৰ অসমৰ টেক্সি ড্ৰাইভাৰসকলে বা যি টেক্সি চালক আছে তেওঁলোকে মই আকৌ খুব লৈ যাব। সোনকালে খুব সোনকালে তেওঁলোকে কঠোৰ পদক্ষেপ গ্ৰহণ কৰিম বুলিয়ে কৈছে। তেওঁলোকে কিছু ব্যক্তি আইডেণ্টিফাই কৰা বুলিও কৈছে এই ঘটনাৰ লগত জড়িত সিদিনা, আৰু এনে ঘটনা যাতে ফাৰ্ডাৰ সংঘটিত নহয় তাৰ প্ৰতি চোকা দৃষ্টি ৰাখিব বুলি তেওঁলোকে আমাক কৈছে। মেঘালয়ে আমাৰ প্ৰায় ৩,৫০০ বিঘা মাটি বেদখল কৰি থকা ৰ'ব, অন্য ইছ্যু বাদ দিয়ক। আপোনালোকে আকৌ মোৰ মুখে বেয়া কথা শুনিব বিচাৰি আছে, যিটোৱে আকৌ এটা অন্য ধৰণৰ প্ৰভাৱ পেলাব। তেওঁলোকৰ পৰা এতিয়া মেঘালয়ৰ ফালৰ পৰা আজিৰ দিনটোত কিবা তেওঁলোকৰ আলোচনা চলি থকা বুলি এতিয়া চি এমে কৈছে যে কোনো চিন্তা কৰিব লগীয়া নাই, ৰেষ্ট এচিয়ৰ এনেকৈ কৈছে। মই ভাবোঁ যে এইটো ৰিজল্ভ হ'ব। এইটো এটা তেওঁলোকৰ ইণ্টাৰনেল মেটাৰ এটা। মানে বৰ্ণিহাটত এতিয়া যিটো পৰিৱেশ হৈছে সেইটো পৰিৱেশৰ বিষয়ে আপোনালোক কেনেধৰণে জ্ঞাত হৈছে? তাত আমি যিমানটো তেতিয়া আপোনাৰ খবৰটো আমাৰ একেবাৰে অথেণ্টিক খবৰ আছে, যিহেতু পুলিচ কমিশ্যনাৰে এজন পুলিচ অফিচাৰে তালৈ পঠাইছিলে। গতিকে ইনফৰ্মেশ্যন পূৰা আমাৰ হেৰি হৈ আছে। মই ভাবোঁ যে সোনকালে এইটো নাইকিয়া হ'ব। মেঘালয়ৰ লগত এতিয়া আকৌ আমি খবৰটো লৈ লওঁ। মেঘালয়ৰ পৰিস্থিতিটোৰ ওপৰত গোটেই কথাটো নিৰ্ভৰ কৰিব। চালকসকল শ্বিলঙলৈকে যোৱা নাই, এইটো ইয়ালৈকেতো গৈছে উমিয়ামলৈ। কিছুমান গৈছে নেকি। যাবৰ কাৰণে যিটো আগৰ দৰে গৈ থাকে সেইটো হ'ব কাৰণে সুৰক্ষাটো বহুত জৰুৰী। চাওক, নৰ্মেলচি আহিবলৈতো 2-এটা দিন লাগিবই। অসমৰ মানুহ আৰু অসমৰ মানুহ সদায় ভিক্টিম কিয় হয়? অৰুণাচলত আমি দেখা পাওঁ অৰুণাচলীয়ে আক্ৰমণ কৰি থৈ যায়, নাগালেণ্ডত দেখা পাওঁ নাগালেণ্ডে আক্ৰমণ কৰি থৈ যায়, মেঘালয়ত দেখা পাওঁ অসমীয়া মানুহে সদায় আক্ৰমণ হয়। আৰু আমি প্ৰায় সমস্যা হৈ থাকোঁ। চাওক, চুবুৰীয়া ৰাজ্যৰ লগত আমি সুসম্পৰ্ক বজাই ৰাখিবলৈ আমি চেষ্টা কৰিছোঁ আমাৰ চৰকাৰৰ তৰফৰ পৰা। আমাৰ মুখ্যমন্ত্ৰীগৰাকীয়ে উত্তৰ পূৰ্বাঞ্চলৰ মুখ্যমন্ত্ৰীসকলৰ সন্মিলনত নিজে আহ্বান কৰিছিল, এপ্ৰ'চ কৰিছিল যে আমি আলাপ আলোচনাৰ মাজেৰে সীমা সমস্যাটো সমাধান কৰিব লাগে। কাৰণ ইণ্টাৰ ষ্টেট বাউণ্ডেৰীত বিভিন্ন সময়ত সংঘাত হয়, ব্যক্তিগত কাজিয়াও কেতিয়াবা সীমান্তৰ কাজিয়া ৰূপ পায়। তেওঁলোকে আগবাঢ়ি আহিছে, মেঘালয়ো আগবাঢ়ি আহিছে। এতিয়া মেঘালয়ৰ লগত
যি 12টা ডিছপিউটেড পইণ্ট আছিল তাৰে 6টা ইতিমধ্যে ৰিজল্ভ হৈছে, অৰুণাচলৰ লগতো হৈছে। তৎসত্বেও কাৰণ এইটো এটা সম্পৰ্কটো আমাৰ বহু পুৰণি, কিন্তু ৰাজ্য সৃষ্টি হওঁতে এই বেমাৰটো থাকি গ'ল আৰু তেতিয়াৰ পৰা বেছি অলপ মানে এনেধৰণৰ সংঘাত আৰম্ভ হ'ল। এইখিনি যদি আমি ৰিজল্ভ কৰিব পাৰোঁ, মই ভাবোঁ যে এইখিনি লাহে লাহে নোহোৱা হ'ব। ঠিক আছে, অঁ, থেংক ইউ, ধন্যবাদ। আৰু কিবা ক'ব নেকি? নহয়, চাওক, প্ৰথম কথা, মেঘালয় চৰকাৰে যোৱাকালি আমাক প্ৰতিশ্ৰুতি দিছে, আজিও দিছে, গতিকে অকণমান ৱেইট কৰক, অলপ ৱেইট কৰক। চালকসকলৰ টুৰিষ্ট লৈ যাব, তেওঁলোকৰ যিটো হৈছে ঘটনা মাৰপিট চিকিউৰিটিৰ ক্ষেত্ৰত চাই নিৰাপত্তা সেই ক্ষেত্ৰত কথাটোতে আলোচনা কৰিছোঁ। আমাৰ যিটো ক'লে এতিয়া মন্ত্ৰী মহোদয়ে যে পোৱাৰ পিছত ইতিমধ্যে কোৱা হৈছে কথাখিনি, মেঘালয় চৰকাৰে সম্পূৰ্ণ প্ৰতিশ্ৰুতি দিছে, সুৰক্ষা আৰু নিৰাপত্তাৰ প্ৰতিশ্ৰুতি দিছে। কালি যিখন বৈঠক হৈছিলে সেই বৈঠকত তেওঁলোকে সম্পূৰ্ণ প্ৰতিশ্ৰুতি দিছে। আৰু এতিয়া খন্তেক সময় আগতে যেতিয়া আমাৰ মন্ত্ৰী মহোদয়ে মেঘালয়ৰ মুখ্যমন্ত্ৰী মহোদয়ৰ লগত আলোচনা কৰিছে, তেতিয়া টেলিফোন যোগেও তেখেতক সম্পূৰ্ণ প্ৰতিশ্ৰুতি দিছে, কিন্তু তাত আলোচনাখিনি সম্পূৰ্ণ হ'বলৈ আৰু কিছু সময় লাগিব বুলি কৈছে। এয়াই আৰু গতিকে তেওঁলোকৰ যিখিনি সময় লাগে সেইখিনিয়ে সময়। এখন ৰাজ্য চৰকাৰে দিয়া প্ৰতিশ্ৰুতি আমি নিশ্চয় গুৰুত্ব সহকাৰে ল'ব লাগিব আৰু বিশ্বাস কৰিব লাগিব। ঠিক আছে, থেংক ইউ। চাহ তাহ দিলে নাই? চাহ তাহ দিলে নাই? যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 9181 307 221 আমাৰ এই নম্বৰত।